Hello friends, welcome back to our channel Educational Sat. আজি আমি আলোচনা কৰিম এটা ইম্পৰ্টেণ্ট টপিক, সেইটো হৈছে জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী। আমি সকলোৱে জানো যে জিন পিয়াজেটে এটা থিয়ৰী ডেভেলপ কৰিছিলে শিশুৰ মানসিক বিকাশৰ ওপৰত, বিশেষকৈ মেণ্টেল ডেভেলপমেণ্টৰ ওপৰত, আৰু সেই থিয়ৰীটোকে কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী বুলি কোৱা হয়। তেনেহ'লে আহক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। যদি ভাল লাগে প্লিজ লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে, ঠিক আছে। জিন পিয়াজেটৰ বিষয়ে বিভিন্ন ধৰণৰ এক্সামত আমাৰ আহিয়ে থাকে, বিশেষকৈ টেটত বহুত ইম্পৰ্টেণ্ট হয় জিন পিয়াজেট, আৰু টেটতো আহিব পাৰে, স্পেচিয়েল টেটতো ইয়াৰ কুৱেশ্যন থাকিব পাৰে, গতিকে আপোনালোকে ভিডিঅ'টো চাব। ইয়াতে আমি গম পালোঁ যে জিন পিয়াজেট ৱাজ এ ডেভেলপমেণ্টেল চাইক'লজিষ্ট who was born in Switzerland in 1896. তেখেতে জন্ম হৈছিল ছুইজাৰলেণ্ডত 1896 চনত। পিয়াজেট is a famous for his theories of child development থিয়ৰীৰ বাবে বিশেষকৈ তেওঁ ফেমাছ আছিল, আৰু পাৰ্টিকুলাৰলি হিজ থিয়ৰী অফ কগনেটিভ ডেভেলপমেণ্টে তেওঁ বিভিন্ন ধৰণৰ থিয়ৰী শিশুৰ বিকাশৰ ওপৰত প্ৰস্তুত কৰিছিলে, কিন্তু তেখেতৰ কগনিটিভ ডেভেলপমেণ্ট যিটো আছে, শিশুৰ মানসিক বিকাশ কেনেকুৱা হয়, সেইটো থিয়ৰী বিশেষকৈ জনপ্ৰিয় হৈছিলে। হি প্ৰপ'জ এ ষ্টেজ থিয়ৰী অফ ডেভেলপমেণ্ট which linked the interaction between cognitive and biological development in children. তেখেতে যিটো কগনিটিভ ডেভেলপমেণ্ট থিয়ৰীটো বিকাশ কৰিছিলে বা তেওঁ ডেভেলপ কৰিছিলে, সেইটো কিহৰ ওপৰত জড়িত হৈ থাকে যে শিশুৰ বায়'লজিকেল ডেভেলপমেণ্ট এণ্ড কগনিটিভ ডেভেলপমেণ্টটো কেনেকৈ লিংক কৰে, সেইটোৰ ওপৰত তেখেতে এটা থিয়ৰী বনাইছিলে, সেইটো হৈছে কগনিটিভ ডেভেলপমেণ্ট। তেখেতৰ পিয়াজেছ থিয়ৰী 4 periods অফ কগনিটিভ ডেভেলপমেণ্ট, তেখেতৰ যিটো থিয়ৰী আমি আজি পঢ়িম তাৰ বাবে 4টা পিৰিয়ড বিশেষকৈ তেওঁ প্ৰস্তুত কৰিছিলে। সেই পিৰিয়ডকেইটা আছে দ্য চেঞ্চুৰী মটৰ পিৰিয়ড, সেইটো আৰম্ভ হয় বাৰ্থ টু 2 years, জন্মৰ পৰা 2 বছৰ বয়সলৈ যিটো পিৰিয়ড আৰম্ভ হয় সেইটো হৈছে চেঞ্চুৰী মটৰ পিৰিয়ড। আৰু ইয়াত কিছুমান ষ্টেজ আছে, ষ্টেজ 1, ষ্টেজ 2 তেনেকৈ দিয়া আছে যে ষ্টেজ 1ত কি হয়, ৰিফ্লেক্সেছ হয় আৰু ৰেণ্ডম আনকৰ্ডিনেটেড মুভমেণ্টছ কিছুমান তেওঁলোকে কৰিবলৈ আৰম্ভ কৰে। ষ্টেজ 2ত হয় কজ এণ্ড ইফেক্ট ডিছকভাৰ, তেওঁলোকে কজ এণ্ড ইফেক্ট কিছুমান কৰিব পৰা হয়। তাৰপাছত ষ্টেজ 4ত আছে আইডিয়া অফ পাৰ্মানেন্স এণ্ড ফিউচাৰ ইজ ডিছকভাৰ্ড। তো আইডিয়া অফ পাৰ্মানেন্স কেতিয়া ডিছকভাৰ কৰা হয়, কোনটো ষ্টেজত, সেইটো হ'ব চেঞ্চুৰী মটৰ পিৰিয়ড। এই কুৱেশ্যনটো আহি থাকে। নেক্সট আৰু আছিল ষ্টেজ 4ত কি হয়, আইডিয়া অফ পাৰ্মানেন্স হয়, সেইটো গম পালোঁ। দেন এক্সপেৰিমেণ্টেশ্যন কিছুমান বিগিন হয়, ইণ্ডিপেণ্ডেঞ্চ হয়, তেওঁলোকে কিছুমান ইণ্ডিপেণ্ডেণ্টলি থট কৰিবলৈ আৰম্ভ কৰে। ষ্টেজ 5ত হয় ইমিটেশ্যন বিগিন, তেওঁলোকে ফ'ল' কৰিবলৈ লয় শিশুবিলাকে, আৰু এক্সপেৰিমেণ্টেশ্যন কিছুমান কৰিবলৈ লয় নিজে নিজে, মানে সৰু সুৰা আৰু মেণ্টেল কিছুমান তেওঁলোকৰ থটছ কিছুমান এক্সপেৰিমেণ্টেশ্যন হৈ থাকে। দেন আছে ষ্টেজ 6, ষ্টেজ 6ত হয় মেমৰি এণ্ড থট বিগিন, তেওঁলোকৰ মেমৰি অৰ্থাৎ মনত ৰাখিব পৰা কেপাচিটি বা থট চিন্তা কৰিব পৰা কেপাচিটিটো লাহে লাহে কিছুমান বিগিন হয়, অৰ্থাৎ আৰম্ভণিহে হয়। আৰু প্ৰব্লেম ছলভিং বিগিন, তেওঁলোকৰ কিছুমান প্ৰব্লেম ছলভিং কৰিব পৰা আৰম্ভ হয়। দেন ইণ্ডিপেণ্ডেঞ্চ ডেভেলপছ ইনটু চেন্সেছ অফ চেল্ফ এজ ইণ্ডিভিজুৱেল। তাৰপিছত আমাৰ ছেকেণ্ড ষ্টেজটো আছিলে দ্য প্ৰি অপাৰেশ্যনেল পিৰিয়ড, শিশুৰ কগনিটিভ ডেভেলপমেণ্টৰ বাবে পিয়াজেটে যিটো কগনিটিভ ডেভেলপমেণ্ট গ্ৰহণ কৰিছিলে, তাৰ বাবে ছেকেণ্ড ষ্টেজ আছিলে প্ৰি অপাৰেশ্যনেল পিৰিয়ড। দ্য প্ৰি অপাৰেশ্যনেল পিৰিয়ড আৰম্ভ হয় 2 to 7 years। ইয়াতে কি ডেভেলপ হয়, ইমাজিনেটিভ থিংকিংছ বিগিন, তেওঁলোকে ইমাজিন কৰিবলৈ আৰম্ভ কৰে। দেন ইমাজিনেটিভ এণ্ড ইক'চেন্ট্ৰিক লজিক বিগিন, তেওঁলোকে কিছুমান লজিক আৰম্ভ হ'বলৈ ধৰে। দেন আৰম্ভ হয় ভোকেবুলাৰী ডেভেলপছ ফ্ৰম 200 to 2000 words, তেওঁলোকৰ ভোকেবুলাৰী বিশেষকৈ কিমান ডেভেলপ হয় 200 to 2000 word। সেইটো কুৱেশ্যন আহিব পাৰে যে প্ৰি অপাৰেশ্যনেল ষ্টেজত শিশুবিলাকে কিমানটা ৱৰ্ড তেওঁলোকে ৰিমেম্বাৰ কৰিব পাৰে 200 to 2000। দেন লিটাৰেট এণ্ড limited interpretation of language develops and becomes more sophisticated through constant questioning, তেওঁলোকে কি কৰে, আমি গম পাওঁ যে
প্ৰাইমাৰী ষ্টেজটোত বিশেষকৈ কুৱেশ্যন সোধে তেওঁলোকে যিবিলাক পৃথিৱীৰ নজনা বস্তু তেওঁলোকে কুৱেশ্যনিঙৰ জৰিয়তে তেওঁলোকে জানিব বিচাৰে ধাৰণা গঠন কৰিব বিচাৰে সেইকাৰণে তেওঁলোকে বহুত বেছি কুৱেশ্যন সোধে ঠিক আছে তো গম পালোঁ আমি ছেকেণ্ড ষ্টেজটোৰ নাম প্ৰি অপাৰেশ্যনেল পিৰিয়ড আৰু এইটো আৰম্ভ হয় বিশেষকৈ 2 পৰা 7 বছৰ বয়স হ'লে আৰু ইয়াত কিমান ৱৰ্ড ডেভেলপ হয় 200 to 2000 ৱৰ্ড আৰু তেওঁলোকৰ ইমাজিনেটিভ পাৱাৰ ডেভেলপ হয় আৰু তেওঁলোকৰ কুৱেশ্যনিঙৰ জৰিয়তে দুনিয়াখনৰ মানে পৃথিৱীৰ বহুতো নজনা কথা তেওঁলোকে জানি ধাৰণা গঠন কৰিব বিচাৰে তাৰপিছত আছে দ্য কনক্ৰিট অপাৰেশ্যনেল পিৰিয়ড থাৰ্ড পিৰিয়ডটো হৈছে দ্য কনক্ৰিট অপাৰেশ্যনেল পিৰিয়ড আৰু এইটো আৰম্ভ হয় 7 to 11 ইয়াৰ্ছ 7 বছৰৰ পৰা 11 বছৰ বয়সলৈ আমাৰ থাৰ্ড পিৰিয়ডটো আৰম্ভ হয় ইয়াতে কি ডেভেলপ হয় শিশুৰ আণ্ডাৰষ্টেণ্ডিং অফ কনজাৰ্ভেশ্যন এণ্ড ৰিভাৰ্চিবিলিটি বিগিনছ তেওঁলোকৰ কনজাৰ্ভেশ্যন এণ্ড ৰিভাৰ্চিবিলিটিটো তেওঁলোকৰ বিগেন হয় দেন আণ্ডাৰষ্টেণ্ডিং অফ ষ্টেটছ বিগিন তেওঁলোকে ছেটিং কিছুমান কৰিব পৰা হয় ডিচেণ্ট্ৰেশ্যন ইজ ইউজড ইন ৰিজনিং তেওঁলোকে কিছুমান ৰিজনিং কেপাচিটিও তেওঁলোকৰ ডেভেলপ হৈ আহে ঠিক আছে তেওঁলোকে মানে ধাৰণাবিলাক যিবিলাক কনচেপ্ট ডেভেলপ কৰিলে থিংকিং সেইবিলাক তেওঁলোকে লাহে লাহে তেওঁলোকে কিছুমান কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে তেওঁলোকৰ ধাৰণা গঠন হয় তেওঁলোকে ছেট থিয়ৰী কিছুমান ডেভেলপ কৰে তাৰপিছত তেওঁলোকৰ ৰিজনিং কিছুমান ডেভেলপ হয় নেক্সট আৰু থাৰ্ড ষ্টেজটোত আমাৰ কি হয় ইমাজিনেশ্যন ইজ ৰিপ্লেচ উইথ এডিশ্যন টু লিটাৰেল ফেক্ট তেওঁলোকে কি কৰে ইমাজিন কৰিয়ে নাথাকে আগৰ সময়ত কি আছিল তেওঁলোকে প্ৰথম ইমাজিন কৰিছিল কথাবিলাক এতিয়া তেওঁলোকে ইমাজিনটো বিভিন্ন ধৰণৰ কামৰ জৰিয়তে তেওঁলোকে সেইটো কৰিব বিচাৰে দেন এক্সপেৰিমেণ্টেশ্যন ইজ ৰিপ্লেচ উইথ এ ডিজায়াৰ ফৰ চিম্প্লিচিটি অফ ৰুলছ এণ্ড অৰ্ডাৰ তেওঁলোকে ৰুলছ এণ্ড অৰ্ডাৰ কিছুমান ফ'ল' কৰিব পৰা হয় দেন ভিজুৱেল প্ৰব্লেমছ আৰ ছল্ভ বেটাৰ দেন ভাৰ্বেল প্ৰব্লেমছ তেওঁলোকৰ ভিজুৱেল প্ৰব্লেমছবিলাক ছল্ভ হৈ যায় এই ষ্টেজত তাৰপিছত আমাৰ আছে এটা লাষ্ট ষ্টেজ আছে ফৰ্মেল অপাৰেশ্যনেল পিৰিয়ড সেইটো হৈছে লাষ্ট ষ্টেজ সেইটো আৰম্ভ হয় 11 to 16 ইয়াৰ দেন ইয়াত কি তেওঁলোকৰ মেণ্টেল ডেভেলপ হয় শিশুবিলাকৰ এবিলিটি টু থিংক এবষ্ট্ৰেক্টলি ডেভেলপছ তো এবষ্ট্ৰেক্ট থিংকিং তেওঁলোকে কৰিব পাৰে আগতে কি আছিল যে সৰু অৱস্থাত তেওঁলোকে কনক্ৰিট থিংকিং যিবিলাক দেখি পাৰে চুব পাৰে তেওঁলোকে সেইবিলাক ধাৰণাত অৱস্থিত থাকে কিন্তু লাহে লাহে তেওঁলোকৰ এবষ্ট্ৰেক্ট থিংকিং তেওঁলোকে কৰিব পাৰে অৰ্থাৎ যিটো বস্তু দেখা নাই তেওঁৰ ওপৰতে ধাৰণা গঠন কৰিব পাৰে দেন ফৰ্মেল লজিক ইজ ইউজ চাইণ্টিফিকেলি তেওঁলোকে কিছুমান লজিক ব্যৱহাৰ কৰিব পৰা হয় আৰু এবিলিটি ফৰ ইণ্ট্ৰস্পেকশ্যন ডেভেলপছ তেওঁলোকে ইণ্ট্ৰস্পেক্ট কৰিব পাৰে চেল্ফ ষ্টাডি অৰ্থাৎ ইণ্ট্ৰস্পেকশ্যন হৈছে চেল্ফ ষ্টাডি কিছুমান তেওঁলোকে কৰিব পাৰে দেন এজাম্পশ্যন অফ এডাল্ট ৰুলছ বিগিনছ তেওঁলোকে এডাল্টৰ ৰুল কিছুমান এডাল্টৰনো কেনেকুৱা ৰুল হয় তেওঁলোকৰ কেনেকুৱা ৰুল হ'ব পাৰে মেল বা ফিমেলৰ তো সেইটো তেওঁলোকে এজাম কৰিব পৰা হয় দেন এৱাৰনেছ অফ এণ্ড কনচাৰ্ণ এবাউট ছ'চাইটি এণ্ড হোৱাট ইট ইজ ইট বিগিন তেওঁলোকে ছ'চাইটিৰ প্ৰতি এৱেৰ হয় অৰ্থাৎ সমাজত থাকি কেনেকুৱা ৰুল কৰিব লাগিব সেই বিষয়ে তেওঁলোকে জানিব পৰা হয় দেন চাইক'লজিকেল চেঞ্জেছ একম্পেনিড বাই চেল্ফ কনচিয়াছনেছ অকাৰ তেওঁলোকৰ কি হয় চাইক'লজিকেল কিছুমান চেঞ্জ আহি যায় চেল্ফ কনচিয়াছনেছ হয় অৰ্থাৎ তেওঁলোকে নিজে চেল্ফ কনচিয়াছনেছ ডেভেলপ হয় সেইখিনি সময়ত আমি গম পাইছোঁ যে 11 to 16 ইয়াৰ্ছত বিশেষকৈ তেওঁলোকে এডুলেচেঞ্চ পিৰিয়ডত আহি যায় এডুলেচেঞ্চ পিৰিয়ডত অহাৰ লগে লগে তেওঁলোকৰ চেল্ফ কনচিয়াছনেছ ডেভেলপ হয় নিজকে কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰি সাজি কাচি বা তেওঁলোকৰ নিজৰ ওপৰত বেছি গুৰুত্ব আহে এইবিলাকো মেণ্টেল ডেভেলপমেণ্টৰ একোটা পাৰ্ট ঠিক আছে আৰু এটা আছে লাষ্ট সেইটো হৈছে ফিজিকেল মেচুৰেশ্যন ইজ কমপ্লিট এণ্ড ফাইনেল ছ'চিয়েলাইজেশ্যন নাও ডিপেণ্ডছ প্ৰাইমেৰিলি অন এনভাইৰনমেণ্টেল ফেক্টৰ্ছ তেওঁলোকৰ মেচিউৰিটিটো ডেভেলপ হৈ আহে তেওঁলোকে ফিজিকেলি মেচিউৰ হয় সেইখিনি সময়ত আৰু ছ'চিয়েলাইজেশ্যনটো তেওঁলোকৰ প্ৰচেছ আৰম্ভ হয় চ' এইখিনিয়ে আছিল আজি আমাৰ পিয়াজেৰ থিয়ৰী মই নাজানো কিমানখিনি ভালকৈ বুজাব পাৰিছোঁ বা এক্সপ্লেইন কৰিব পাৰিছোঁ বাট যিখিনি হয় সম্ভৱ হয় সেইখিনি মই ট্ৰাই কৰিছোঁ ইমানটো কুৱেশ্যন নাহে ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন মই কৈছোঁ যে কোনকেইটা ষ্টেজ সেইকেইটা যে কোনকেইটা ষ্টেজ আছে পিয়াজেটোৰ সেইকেইটা আহিব পাৰে 4টা ষ্টেজ আছে আমি সেইটো গম পালোঁ প্ৰথমটো কি আছিল চেঞ্চুৰী মটৰ ষ্টেজ আছিল আৰু ছেকেণ্ড আছিল প্ৰি অপাৰেশ্যনেল পিৰিয়ড দেন কনক্ৰিট অপাৰেশ্যনেল পিৰিয়ড আৰু লাষ্টটো আছিল ফৰ্মেল অপাৰেশ্যনেল পিৰিয়ড আৰু এইকেইটা কোনটো স্তৰ কিমান বয়সত আৰম্ভ হয়
ক'ৰ পৰা কিমানলৈ আৰম্ভ হয় বা কি ডেভেলপ হয় সেইখিনি থুলমূলকৈ মনত ৰাখিলে হ'ল ঠিক আছে তো এইখিনি ভিডিঅ' আজি মই দিলোঁ নেক্সট আমি অন্য ভিডিঅ'ত বেলেগ কিছুমান ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ গ্ৰেট ডে